জুৰিয়াত ট্ৰেক্টৰৰ অবাধ দৌৰত্ন অতিষ্ঠ সাধাৰণ জনতা চলিছে অবৈধ ভূমি খননৰ ৰমৰমীয়া বেহা জুৰিয়াত এতিয়া ত্ৰাহি মধুসূদন অৱস্থা সাধাৰণ জনতাৰ দিন নাই ৰাতি নাই যধে মধে ৰাজপথেৰে অবাধে চলিছে মাটি কঢ়িওৱা ট্ৰেক্টৰৰ দৌৰাত্ম এই মাটি কঢ়িওৱা ট্ৰেক্টৰসমূহৰ বাবে অঞ্চলটোৰ বাট পথসমূহ এতিয়া চলাচলৰ ক্ৰমত অনুপযোগী হৈ আহিছে শুকান বতৰত ধূলিময় হোৱাৰ বিপৰীতে এজাক বৰষুণ পৰিলে সমগ্ৰ পথছোৱা এক পিছল বোকাময় পথলৈ ৰূপান্তৰিত হয় যাৰ ফলত প্ৰতিপল দুৰ্ঘটনাৰ আশংকাত ভুগিবলগীয়া হৈছে স্থানীয় পথচাৰী তথা স্কুলীয়া ছাত্ৰ ছাত্ৰীসকল স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি আব্দুল গফুৰ জামাল উদ্দিন আৰু ৰফিকুল ইছলাম নামৰ তিনিজন ব্যক্তিয়ে জুৰিয়াৰ বিভিন্ন প্ৰান্তত সাধাৰণ মানুহৰ পৰা মাটি কিনি সম্পূৰ্ণ অবৈধভাৱে চলাই গৈছে ভূমিখনত চৰকাৰী নিয়ম নীতিক বুঢ়া আঙুলি দেখুৱাই এই খণ্ডা মাটিসমূহ আন স্থানত চৰা দামত বিক্ৰী কৰি তেওঁলোকে লুটিছে লাখ লাখ টকা দিন দুপৰতে জনচক্ষুৰ সন্মুখত এইদৰে অবৈধভাৱে খনন চলাই থকাৰ পিছতো কিন্তু ৰহস্যজনকভাৱে নিমাত স্থানীয় প্ৰশাসন কাৰ আশীৰ্বাদত আব্দুল গফুৰ জামাল উদ্দিন আৰু ৰফিকুল ইছলামে এনেদৰে মৈমতেলি চলাবলৈ সাহস পাইছে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে সচেতন মহলে এনে ক্ষেত্ৰত জুৰিয়াৰ পৰিৱেশ আৰু ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত এই চক্ৰটোক অতি সোনকালে নাকি লগাবলৈ জিলা প্ৰশাসনক দাবী জনাইছে ভুক্তভোগী ৰাইজে ব্যুৰো ৰিপৰ্ট এছএন ইণ্ডিয়া 24 ট্ৰেক্টৰ কৃষি কামৰ কাৰণে ব্যৱহাৰ কৰিব লাগে আৰু সেইটো আপোনাৰ গাঁও অঞ্চলত বা গাঁৱলীয়া ৰাস্তাত বা পথাৰত কাম কৰাৰ কোনো আপত্তি নাই কিন্তু আমি চাইছোঁ ট্ৰেক্টৰবিলাকে একাংশ মানে দালাল ৰূপী মানুহে ট্ৰেক্টৰৰ মাটি কঢ়াই মানে মেইন ৰাস্তাত জুৰিয়া বজাৰত যিটো মেইন ৰাস্তাৰ এইটো দি ট্ৰেক্টৰ মাটি লৈ যায় এই মাটিখিনি পিছলে যেতিয়া পৰি যায় অলপ বৰষুণ দিলে তাত মানে পিছল হৈ যায় এই পিছল হোৱাৰ ফলত এই মানুহে মানে এক্সিডেণ্ট হৈ মৃত্যুবৰণ কৰিবলগীয়া হয় গতিকে এনেকৈ হ'ব নালাগে আমি দাবী জনাইছোঁ আৰু প্ৰশাসনক এইটোৱেই কওঁ যদি আৰু কি প্ৰশাসনক এইটোৱেই কওঁ যে অতি সোনকালেই মেইন ৰাস্তাত যিবিলাক ট্ৰেক্টৰ উঠে যাতে উঠিব নিদিয়ে যাতে গাঁও অঞ্চলত হেৰি কৰাৰ অসুবিধা নাই কাৰণ কৃষি কামৰ কাৰণে ট্ৰেক্টৰ ব্যৱহাৰ হয় গাঁৱত কৰক কিন্তু মেইন ৰাস্তাত উঠিব নালাগে আৰু মেইন ৰাস্তাত উঠিলে বহুত যান জঁটৰ সৃষ্টি হয় আৰু চাইছোঁ মাটি পৰি গ'লেও তাত বৰষুণ দিলে পিছলীয়া হৈ যায় তো তাত এক্সিডেণ্টৰ ভয় থাকে গতিকে আমি দাবী জনাইছোঁ প্ৰশাসনক অতি সোনকালে এইটো বন্ধ কৰক এইটো বন্ধ কৰিব লাগে তাৰ কাৰণে আমি দাবী জনাইছোঁ এটা কথা আপোনালোকে ইতিমধ্যে চাইছেই যে আমাৰ এই ৰাস্তাৰ যিবিলাক অবৈধভাৱে ট্ৰেক্টৰে মাটি খনন কৰি মাটি কঢ়িয়াই আনি আধা মাটি আমাৰ ৰাস্তাত পৰি থাকে এই পৰি থকাৰ পিছত অলপ বৰষুণ দিলে মানুহৰ যাতায়াতৰ ব্যৱস্থা মানে বেয়া হয় স্কুলীয়া ছাত্ৰ ছাত্ৰীৰো যাতায়াত কৰিবলৈ অসুবিধা হয় আমি প্ৰশাসনক এটাই দাবী জনাওঁ অতি সোনকালে এইবিলাক ট্ৰেক্টৰ চালকক আৰু এই অবৈধভাৱে মাটি খনন কৰা মানুহক অতি শীঘ্ৰে ইয়াৰ বিহিত ব্যৱস্থা ল'ব লাগে মই প্ৰশাসনক এটাই দাবী জনাইছোঁ আজিকালি আপুনি চাওক এই আজি যিটো মানে দেখা পালোঁ ট্ৰেক্টৰেদি মাটি লৈ গৈ আছে আধা মাটিত মানে ৰাস্তাত পৰি আছে এইবিলাক মানে অলপ বৰষুণ দিয়াৰ লগে লগে এই আমাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰী আৰু এই বাইক লৈ অহা যোৱা কৰা বহুত অসুবিধা হৈছে মানুহৰ বহুত অসুবিধা হৈছে আৰু এই কিছুমান এই ঠিকাদাৰ বিলাকে এই ট্ৰেক্টৰৰ কণ্ট্ৰেক্টাৰ বিলাকে এই অবৈধভাৱে মাটি খনন কৰি আমাৰ জিলা আয়ুক্ত মহোদয়ক এটাই অনুৰোধ জনাওঁ যে অতি সোনকালে ইহঁতক নাকি লগাব লাগে